নীতিন গাডকাৰী হিমন্ত বিশ্ব শৰ্মাক কেৰেপ নকৰা এটা চৰকাৰী বিভাগ। চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। ফলশ্ৰুতিত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া বিপৰ্যস্ত যাতায়াত ব্যৱস্থা। সাৱধান, আপোনাৰ শুভযাত্ৰাত অথন্তৰ লগাব পাৰে ৰাষ্ট্ৰীয় ঘাইপথে। কাৰণ এতিয়া যাতায়াত কৰিবলৈ সুচল নহয় ৰাজ্যৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ। উজনিৰ পৰা নামনিলৈ সকলোতে বিধ্বস্ত ঘাইপথ। প্ৰথমে চাওক ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা এইটো ৰাষ্ট্ৰীয় পুখুৰী। এই দৃশ্য বঙাইগাঁও জিলাৰ যোগীঘোপাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। পথৰ ওপৰত পুখুৰী নে পুখুৰীৰ ওপৰত পথ হয়তো আপুনি ধৰিবই নোৱাৰিব। তদুপৰি ঘাইপথটোৰ মাজত থকা এইসমূহ পৰিত্যক্ত ডিভাইডাৰত খুন্দিয়াই ইতিমধ্যে বহু বাহন পতিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত। চুবুৰীয়া পশ্চিমবংগৰ দিশৰ পৰা দৈনিক হাজাৰ হাজাৰ মালবাহী ট্ৰাক তথা বাহন প্ৰৱেশ কৰা নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ঘাইপথটোৰ এই জৰাজীৰ্ণ অৱস্থাই এতিয়া বিপদ মাতিছে প্ৰতিজন লোকলৈ। তো এতিয়া চাওক বৰষুণৰ দিন 7 মাহে ইয়াতে পানী পৰি থাকে, কণ্টিনিউ পানী পৰিয়ে থাকে আৰু এই ৰাস্তাখন বেয়া হৈ থাকে। ৰাতি হ'লেতো দেখাই নাযায়। এই ঘাইপথত সঘনাই এক্সিডেণ্ট হৈয়ে থাকে। এক্সিডেণ্ট হোৱাৰ এটাই কাৰণ, সেই কাৰণটো হ'লে ইয়াতে ডাঙৰ ডাঙৰ গাঁত হৈছে। ইয়াতে এই গাঁতটো বিভাগীয় যি কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষই এই জেগাখনে কোনো ধৰণৰ নজৰ দিয়া আমি দেখি পোৱা নাই। অতি সোনকালে এই ৰাস্তাখিনি আমি ঠিক কৰি দিবলৈ দাবী উত্থাপন কৰিছোঁ। অন্যথাই আমি জিলা আমচুৱে আমাৰ যি জয়গোপাৰ নেশ্যনেল হাইৱে আছে সেই হাইৱেত আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই দৃশ্য আকৌ তিনিচুকীয়া জিলাৰ পানীতোলাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। উজনিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপৰ আন এক উদাহৰণ এইখিনি স্থান। ঘাইপথটোৰ এইসমূহ প্ৰকাণ্ড গাঁথৰ মাজেৰে যাত্ৰা কৰি ইতিমধ্যে দুৰ্ঘটনাৰ উপৰিও চিকিৎসাধীন হ'বলগীয়া হৈছে বিভিন্নজন। সেয়ে দীৰ্ঘদিনীয়া তিক্ত অভিজ্ঞতাৰ অন্তত চৰকাৰলৈ বাট নাচাই এইবাৰ ঘাইপথ মেৰামতিত নামি পৰিল পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা। চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে আছুৱে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্লিপ্ততাৰ বিপৰীতে এনেদৰে ইটাৰ ভঙা গুৰি লৈ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত পুতিলে পানীতোলাৰ এইসকল আছু কৰ্মীয়ে। আচলতে এটা বৰ দুখ লগা পৰিস্থিতি। আচলতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি এই পুখুৰী সাদৃশ যি গাঁত, তেনেহ'লে আপোনালোকে ভাবি চাওক যে এই চৰকাৰখনৰ দিনত গাঁৱৰ বাট পথবিলাকৰ কি অৱস্থা। যিসমূহ পৰিঘটনা এই ৰাস্তা দি অহা যোৱা কৰোঁতে হৈছে, সেই পৰিঘটনাসমূহ বিশেষকৈ হৈ থকাৰ কাৰণে আমি আজি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি আমি শ্ৰমদানৰ কাৰ্যসূচীৰে এই ৰাস্তাৰ যিসমূহ গাঁত, পুখুৰী সদৃশ গাঁতসমূহ আমি পুতাৰ ব্যৱস্থা কৰিছোঁ। আৰু কিমান দিনলৈ বিধ্বস্ত ঘাইপথৰ বাবে জমৰ যাতনা ভুগিব লাগিব ৰাজ্যবাসীয়ে? এইখিনিতে সোঁৱৰাই দিওঁ যে ইতিপূৰ্বে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা দেখি শীঘ্ৰেই মেৰামতি কৰি ৰাইজক সুচল যাতায়াতৰ সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে কিছুদিন পূৰ্বে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও ঘাইপথৰ দুৰৱস্থাক লৈ জবাবদিহি কৰিছিল NHAIৰ বিষয়া। কিন্তু কথাবোৰ কামলৈ ৰূপান্তৰ নহ'ল। কিন্তু তাৰ বিপৰীতে সময়ে সময়ে টোল কৰ বৃদ্ধি কৰাতহে পাকৈত দেখা গ'ল চৰকাৰক। মুঠৰ ওপৰত NHAI তথা NHIDCLৰ একাংশ বিষয়াৰ মইমতাৰি আৰু চূড়ান্ত অৱহেলাৰ ফলতেই এতিয়া পথৰ বাবে হাৰাশাস্তি খাবলগীয়া হৈছে ৰাজ্যবাসীয়ে। ব্যুৰো ৰিপৰ্ট NKTV+।